Hello everyone, welcome back to my another vlog. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি গৈ উপস্থিত হৈছো গৈ কামপুৰত আৰু আমি গৈছিলো মোৰ বান্ধৱী তাই হাজবেণ্ড মোৰ মাহী আৰু তাৰ ছোৱালীজনী ল'ৰাটো আৰু মোক লগতে সিহঁতৰ লগত লৈ গৈছিলে। মই আগতে কামপুৰলৈ গৈছো যদিও ৰত্নাৱলী থানখনৰ বিষয়ে শুনিছো কিন্তু এবাৰো মোৰ যোৱা হোৱা নাছিলে আৰু ফাইনেলি গৈ আছো। ৰাস্তা আগতে খুবেই বেয়া আছিলে, এতিয়া নিৰ্মাণ কৰা হৈ গৈছে, পথ চিন্তা কৰিবলৈ নালাগে। আপোনালোকে যদি আপোনালোকৰ মনৰ আশা পূৰ্তি কৰো বুলি ভাবিছে তেনেহলে নিশ্চয়কৈ ৰত্নাৱলী থানলৈ আহিব লাগিব। আৰু এই ৰত্নাৱলী স্থান আছে কামপুৰৰ দেৱনাৰীকলিত আৰু অনুমানিক 1782 খ্ৰীষ্টাব্দতে এই ৰত্নাৱলী থানখন নিৰ্মাণ কৰা হৈছিলে মানে স্থাপন কৰা হৈছিলে। আৰু এই ৰত্নাৱলী থান ভাগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰত্নাৱলী ঘোষাপুথিখন আছে কাৰণে হয়তো এই থান ভাগৰ নাম ৰত্নাৱলী থান। জনবিশ্বাস মতে ইয়াত আহিলে মনৰ আশা পূৰ্তি হয় আৰু সেইটো কাৰণে বহুতো ভক্তগণ ইয়াত আহে আৰু ময়ো গৈ পৰিলক্ষিত কৰিছিলোঁ তাত যথেষ্ট সংখ্যক ভক্ত আহে। গাঁৱৰ যিসকল মানুহ আছে তেওঁলোকে এই ভাগক নামঘৰ বুলি নামাকৰণ কৰে যদিও ব্যৱহাৰ কৰে যদিও কিন্তু থান বুলিয়ে ক'ব লাগিব, কাৰণ পৰিমাণি মনৰ আশা পূৰ হয় বহুতো ভক্ত ইয়ালৈ আহে। এয়া কটাৰী দেখিছেনে? এই কটাৰী দিয়াৰ মূল উদ্দেশ্য হৈছে যিসকলে আগতে ইয়ালৈ আহিছে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয় তেওঁলোকে বোলে একোখনকৈ ইয়াত কটাৰী দান দিব লাগে, ধূপ তেল নিমখ আদি এইসমূহ উচৰ্গা কৰি। মই প্ৰথমে যেতিয়া গৈছিলোঁ ধৰিব পৰা নাছিলোঁ কটাৰীখননো কিয় দিছে, যিহেতু মই প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ। কিন্তু তাত থকা ব্যক্তি এজনক যেতিয়া সুধিলোঁ তেওঁ ক'লে যে যিসকলৰ মনোবাঞ্ছা ইতিমধ্যে পূৰ হৈছে তেওঁলোকে আকৌ পুনৰবাৰ আহিব লাগে আৰু ইয়াত এনেকৈ বন্তি প্ৰজ্বলন কৰি শৰাই এখন এনেকৈ দান কৰিব লাগে। এয়া দেখিছেনে? মই দেখিছোঁ প্ৰত্যেকৰে পাততে এয়া একোখনকৈ কটাৰী আছে। আৰু তাত যিহেতু বহুতো মানুহ লগ পাইছিলোঁ তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবেও আহে, কিছুমানে পুত্ৰ সন্তানৰ বাবে আহে, কিছুমানে কন্যা সন্তানৰ বাবে আহে, কিছুমানে যিসকলৰ একেবাৰে সন্তান প্ৰাপ্তি নহয় তেওঁলোকে সন্তান প্ৰাপ্তিৰ বাবে আহে আৰু বহুত সংখ্যক লোকে নিজৰ নিজৰ মনো আশা পূৰণৰ হেতুকে এই থানলৈ আহে। প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ মই মোৰ বান্ধৱীৰ লগত যিহেতু গৈছিলোঁ তেওঁলোকৰো তেনেকৈ আগবঢ়াই থোৱা আছিলে এভাগ শৰাই আৰু শৰাই ভাগ দিবৰ কাৰণে সিহঁতে মোক লগ ধৰিছিলে আৰু ভগৱানক এনেদৰে শ্ৰীচৰণত তেওঁৰ পদৰ ধূলা ল'বলৈ পাই আচলতে খুবেই সুখী হ'লোঁ। আৰু এয়া হৈছে এভাগ মণিকূট, ভিতৰতো এভাগ আছে। এভাগ মণিকূটৰ সন্মুখতে বন্তি প্ৰজ্বলন কৰা হয় আৰু কটাৰীসমূহ ইয়াতে দিয়া হয়। আৰু এয়া দেখিছেনে মই বাহিৰৰ ভাগ দেখুৱাই দিছোঁ শ্ৰী শ্ৰী ৰত্নাৱলী থান আৰু এয়া হৈছে ৰত্নাৱলী থানৰ প্ৰৱেশ দ্বাৰ। আৰু সন্মুখতে পাব এইপিনে এভাগ আছে সিপিনে এভাগ আছে, সিংহ আছে আৰু এয়া ভিতৰলৈ যোৱা ৰত্নাৱলী থানলৈ আৰু লগতে এভাগ আছে লগে লগেই থান ভাগ। বহুতো ভক্তৰ সমাগম হয়। মই ইমান ডাঙৰ বুলি ভাবা নাছিলোঁ আচলতে, কিন্তু চাওকচোন কিমান মানুহ। আমি যাওঁতে এয়া কমেই আছিলে, যেতিয়া নাম আৰম্ভ হৈছিলে তেতিয়ালৈ কিন্তু গোটেই এই থানখন ভক্তগণেৰে ভৰ্তি হৈ গৈছিলে, একদম পূৰ হৈ গৈছিলে, বহুত মানুহ হয় ইয়াত। আপোনালোকেও যদি ভাবিছে যে আপোনালোকৰ মনৰ বাঞ্ছা পূৰ হওক তেনেহ'লে নিশ্চয়কৈ এই থান ভাগলৈ আহিব পাৰিব, যিহেতু পৰিমাণি বহুতো ভক্তই কৈছে আৰু ভক্তই প্ৰমাণ পাইছে কাৰণেই নিশ্চয় তেওঁলোক ইয়ালৈ ভগৱানৰ ওচৰলৈ পুনৰবাৰ আহিছে। আৰুনো কি ক'ম, যিসকলে আচলতে প্ৰমাণ পাইছে তেওঁলোক আহিছে আৰু অহাৰ কাৰণে ভক্তগণৰ ইয়াত সমাগম যথেষ্ট পৰিলক্ষিত হয়। আৰু এপিনে নাম গাই আছিলে, নাম প্ৰসংগ হৈ আছিলে। এয়া আচলতে তেওঁলোকৰ স্থানীয় ৰাইজ নহয়, এয়া হৈছে বেলেগৰ পৰা অহা ভক্তবৃন্দ আৰু তেওঁলোকে এনেকৈ একাষৰীয়াকৈ বহিছে আৰু এইখিনিতে তেওঁলোকে নাম প্ৰসংগ আৰম্ভ কৰিছে। আৰু মই যে আপোনালোকক কৈছিলোঁ যে কপিলি পাৰতে আছে এই ৰত্নাৱলী থান, হয় এই থান ভাগৰ লগতে আছে কপিলি আৰু মই তাৰ এক মনোৰম দৃশ্য আপোনালোকলৈ বুলি লৈ আহিছোঁ। এয়া হৈছে কপিলি আৰু একদম কপিলি নিচে কাষতে আছে এইভাগ ৰত্নাৱলী থান। আজিলৈ ইমানেই, সকলোৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।